আসসালামু আলাইকুম। আজি আমাৰ ফাৰ্ষ্ট ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ নাজমিনহঁতৰ ঘৰত। নাজমিনহঁতৰ ঘৰত যোৱাৰ কাৰণটো হৈছে একাপ লাল চাহ খাবলৈ। তো আমি কলেজৰ ক্লাছ এটা ভাং কৰি পেলাই সকলোকে গৈ আছোঁ। আৰু আমাৰ লগত গৈ আছে মুছাৰফ, শ্বাহিন, শ্বৰীফা। তো সিহঁতৰ ঘৰত যোৱা ৰাস্তাটো এনেকুৱা বেয়া, একদম কি ক'ম আৰু, গাড়ী লৈ যাব পৰা নাই। তো ইয়াত ল'ৰা দুটা থিয় হৈ আছে, যাব পৰা নাই। সিহঁতে চিন্তা কৰি আছে কেনেকৈ যাব। আৰু আমিও আহি আছোঁ পিছফালে, সিহঁতক অলপ দেখুৱাই দিছোঁ আপোনালোক চাই থাকক। এই আমি তিনিজন আমি আহি গ'লোঁ প্ৰায়। এই শ্বৰীফা মানে হাল্লা কৰি আছে একদম, সি আহিব খোজা নাই। সি লাল চাহ নাখায় বোলে আমাৰ লগত, সেইকাৰণে আহিব খোজা নাই। কিন্তু হঠাৎ সি ব্লগৰ কথা শুনি পেলাই সি আনন্দিত হৈ পেলাই আমাৰ লগত আহিলে। তো আমি নাজমিনহঁতৰ ঘৰ পাম সেই ওচৰত ৰাস্তাটো পামেই আমি। তো যাবই পৰা নাই, এনেকুৱা অৱস্থা হৈছে। দৃশ্যটো আপোনালোকক দেখুৱাই দিছোঁ। আৰু সিহঁতৰ ঘৰৰ ইফালে এনেকুৱা সেউজ, কি ক'ম বাৰু, আমি একদম মানে আনন্দিত হৈছোঁ। ধান খেতি, এই মাকৈ, বহুত কিবা কিবি আছে। তো চাহিল আহি গ'ল ফাইনেলি। তো আমি সকলোকে একলগ হৈ গ'লোঁ। তো শ্বৰীফা গৈ আছে, চাই থাকক। সি গৈ পেলাই নেমু এটা চুৰ কৰিব, কিন্তু মই মানা কৰি দিছোঁ। নেমু চুৰি কৰিব খুজি আছিলে। আজি মোৰ কাম হৈ গৈছে।